সকলোকে নমস্কাৰ তো ইয়াতে আমি যেটো ডিএমই গ্ৰেড 3 আছে সেই ডিএমই গ্ৰেড 3 যেটো নন টেকনিক্যালৰ যেটো ৰিটেন এক্সাম আমি জানো যে 30 মাৰ্চ 2025 চনত যে অনুষ্ঠিত হৈ গৈছিল তাৰ ৰিজাল্ট কেতিয়া আহিব আৰু লগতে ভাইবা বা স্কিল টেষ্ট অনুষ্ঠিত হ'বনে তো তাৰ বিষয়ে আলোচনা কৰিম প্ৰথমতে মই অফিচিয়েল ৱেবসাইটত লৈ গৈছো আপোনালোকে চাওক এটো আছিল এডভাৰটাইজমেন্ট যেটো ডিএমই গ্ৰেড 3 নন টেকনিক্যালৰ ইয়াতে আপোনালোকৰ বিভিন্ন ধৰণৰ পোষ্ট দিয়া আছিল আৰু পোষ্ট অনুযায়ী আপোনালোকৰ স্কিল টেষ্ট বা ভাইবা টেষ্ট হ'ব তো যেনেকুৱা ধৰা হ'ল ডায়েটিচিয়ানৰ ক্ষেত্ৰত হওক বা আপোনালোকৰ লাইব্ৰেৰিয়ানৰ ক্ষেত্ৰত হওক য'ত মানে যিবিলাক পোষ্টত আপোনালোকৰ স্কিল টেষ্ট নহয় তাত ভাইবা হ'ব আৰু যিবিলাকত ভাইবা নহয় তাত স্কিল টেষ্ট হ'ব এতিয়া আমি যদি স্কিল টেষ্টৰ কথা মেইনলি ক'বলৈ যাওঁ যেনে ধৰা হ'ল আমাৰ আৰু এটা পোষ্ট আছে ড্ৰাইভাৰ বা ভ্যান ড্ৰাইভাৰ 13 নম্বৰৰ কলম যেটো 1 2 আছে তো ড্ৰাইভাৰ বা ভ্যান ড্ৰাইভাৰত কি হ'ব আপোনালোকৰ স্কিল টেষ্ট হ'ব তে কি নহয় আপোনালোকৰ ভাইবা টেষ্ট অনুষ্ঠিত নহয় আৰু ধৰা হ'ল যেনে ধৰা ল্যাবৰেটৰী এসিস্ট্যান্টত স্কিল টেষ্ট নহয় তো গতিকে তাত কি হ'ব ভাইবা টেষ্ট অনুষ্ঠিত হ'ব আৰু লগতে আপোনালোকৰ যেটো সিলেকশনস প্ৰসেস আছিল সেই সিলেকশনস প্ৰসেসটো কোৱা হৈছিল যে যেটো ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশনৰ যেটো অফিচিয়েল ওয়েবসাইট আছে www.dme.assam.government.in তাত সময়মতে ইন ডিউ কোর্স অফ টাইম সময়মতে কি কৰা হ'ব কি টেষ্ট হ'ব উপলব্ধ কৰা হ'ব এটা যদি আমি অফিচিয়েল ওয়েবসাইটত যাও এটো এটা যদি আমি অফিচিয়েল ওয়েবসাইটত ক্লিক কৰো dme.assam.government.in তেনেহলে এটো অফিচিয়েল সাইটস খোলা যাব কিন্তু অফিচিয়েল সাইটছত বৰ্তমান কোন ধৰণৰ নোটিস আপোনালোকৰ উপলব্ধ হোৱা নাই আমি যদি ইয়াতে যদি আমি হেলথ এন্ড ফ্যামিলি ওয়েলফেয়াৰৰ যদি আমি ক্লিক কৰো তেনেহলে ইয়াতে কোন ধৰণৰ নোটিফিকেশনস দেখিবলৈ পোৱা নাযায় বা আমি যদি ৰিক্ৰুটমেন্টত যদি আমি ক্লিক কৰো তেনেহলে ৰিক্ৰুটমেন্টটো 0 আইটেমস ফাউন্ড আছে ইয়াতে কোনো ধৰণৰ নোটিস বৰ্তমানলৈকে পাবলিশ কৰা নাই এটা নোটিস কেতিয়া পাবলিশ কৰিব হেতু জনাই দিম লগতে নোটিস এন্ড সাৰ্কুলাৰছটো যদি আমি কৰো তেনেহলে ইয়াতো 0 আইটেমস अवेलेबल ইয়াতে দেখুৱা আছে ডাটা নট अवेलेबल কিয়নো ইয়াতে কোনো ধৰণৰ আপোনালোকৰ নোটিফিকেশনস বৰ্তমানলৈকে আপডেট দিয়া হোৱা নাই এটা নেক্সট এক্সাম অনুষ্ঠিত কেতিয়া হ'ব হেতু লৈ আহিছো যেহেতু আপোনালোকে জানে যে এডিআৰই যেটো আপোনালোকৰ পদ আছে সেই পদৰ যেটো আপোনালোকৰ ভাইবা টেষ্ট আছে সেই ভাইবা টেষ্টটো জুলাই মাহত শেষ হ'ব জুলাই মিডৰ আগে শেষ হ'ব গতিকে ঠিক শেষ হোৱাৰ লগে লগে কি হ'ব যেটো আপোনালোকৰ গ্ৰেড 3 যেটো নন টেকনিক্যাল যেটো ডিএমই নন টেকনিক্যাল পদৰ বাবে যিখিনি আপোনালোকে 30 মাৰ্চত 2025 ত আপোনালোকে এক্সামিনেশনস দিছে তাৰ যেটো ভাইবা টেষ্ট বা স্কিল টেষ্ট হ'ব হেতু প্ৰায় জুলাই মিড মানৰ পৰা ষ্টাৰ্ট হৈ যাব যেতে এৰিয়াৰ এইখিনি খতম হ'ব বা শেষ হ'ব সেই একেৰাহে কন্টিনিউয়াসলি ভাইবা বা স্কিল টেষ্ট আপোনালোকৰ জুলাই মিডত শেষ কৰি দিব আৰু যেহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে জিপিআৰ যিমান বিলাক পদ আছে সেই পদবিলাক প্ৰতিপূৰ্তি বা এপয়েন্টমেন্ট ডেট যেটো ঘোষণা কৰা হ'ব 10 অক্টোবৰ 2025 তাৰিখে যেটো সৰুসজাই ফিল্ডত প্ৰত্যেক বছৰে তেনেকুৱা ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা দেখা যায় গতিকে আপোনালোকৰ 10 অক্টোবৰৰ আগে যেহেতু শেষ কৰিব লাগিব গতিকে আপোনালোকৰ জুলাই মিডমানত আপোনালোকৰ হৈ যাব এটা কাট অফৰ ওপৰত আমি নেক্সট ভিডিও লৈ আহিম ডিএমইৰ কিমান কাট অফ যাব গতিকে আপোনালোকে ভাইবা বা স্কিল টেষ্টৰ বাবে নিজকে সাজু কৰি ৰাখক আৰু আপোনালোকৰ ৰিজাল্ট যেটো আছে সেই ৰিজাল্ট জুলাই মিডৰ আগতে ৰিটেন এক্সামিনেশন বা ভাইবা বা স্কিল টেষ্টলৈ যি সকল ক্যান্ডিডেটছে কোৱালিফাইড হৈছে তো সেই কোৱালিফাইড ক্যান্ডিডেটস বিলাকৰ লিষ্ট দেখিবলৈ পাব তো ভিডিওটো এইখিনি আছিল ধন্যবাদ জয় অসম